কৃষ্ণ শংকৰ গুৰু মাধৱ মাধৱ গুৰুজন কৃষ্ণ কৃষ্ণ মনুষ্য জনম লোভিবাৰ ফল শ্ৰৱণ কীৰ্তন মাত্ৰ শ্ৰৱণ কীৰ্তন কৰি মহাসুখে হয় সেৱাৰ পাত্ৰ ৰাম হয় সেৱাৰ পাত্ৰ কৃষ্ণ কৃষ্ণ ৰাম লক্ষণ ত্ৰেতা যুগত আৰু কৃষ্ণ বলভদ্ৰ দ্বাপৰ যুগত আৰু শংকৰ মাধৱ কলি যুগত অৱতাৰ হৈছিল। সেয়েহে মাধৱ গুৰু অৰ্থাৎ ঈশ্বৰ, শংকৰ গুৰু ঈশ্বৰ। গুৰুৰ চৰিত্ৰত প্ৰকাশ কৰিছে যেতিয়া শংকৰ মাধৱ একেখন বিচনাত শুই আছিল তেতিয়া শংকৰৰ শৰীৰ মাধৱৰ শৰীৰত লীন হৈ যোৱা পদে প্ৰকাশ কৰিছে। সেয়েহে মাধৱ গুৰু ঈশ্বৰে ঘোষাত লিখিছে শংকৰ মাধৱ অভেদ ঈশ্বৰ গুৰু নাহি দ্বৈত পৰে দোহান নামক কীৰ্তন কৰিয়া কীট হুৱে নৰে ৰাম কীট হুৱে নৰে কৃষ্ণ। গতিকে শংকৰ গুৰু ঈশ্বৰ আৰু মাধৱ গুৰু ঈশ্বৰৰ লীলা চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰিলেই নৰজাতি কৃতাৰ্থ হয়। আৰু কৃষ্ণ গীতাত কৃষ্ণই অৰ্জুনক কৈছে মোতে মাত্ৰ সদা দিয়া মন মোৰ ভক্ত হোৱা সৰ্বক্ষণ মোকে পূজা মাত্ৰ মোকে কৰা নমস্কাৰ কহিলো তোমাত তত্ত্ববাণী পাইবা সুখে মোক মহামানী তুমি প্ৰিয়তম সুহৃদ সুখী আমাৰ ৰাম তুমি প্ৰিয়তম সুহৃদ সুখী আমাৰ কৃষ্ণ। গতিকে ঈশ্বৰে অৰ্জুনৰ অৰ্থাৎ জীৱ আত্মা কোৱা মানে আমাক কৈছে, কিন্তু আমি অসমীয়া ভাষাভাষীয়ে গুৰুৰ বাক্য উলংঘা কৰি অন্য গুৰুক প্ৰাধান্য দিওঁ।
আৰু অন্য দেৱতা দেৱীক ঈশ্বৰৰ স্থান দিওঁ, এয়া জানো ঈশ্বৰৰ বাক্য উলংঘা কৰা হোৱা নাই? যদি উলংঘা কৰিছোঁ, তেতিয়াহ'লে আমি ঈশ্বৰৰ চৰণ ওচৰ পাব নোৱাৰিম। ঘূৰি ঘূৰি এই পৃথিৱীত মৰি মৰি যান্ত্ৰণা পাই থাকিব লাগিব। এয়াই শ্ৰেষ্ঠ জীৱৰ অধোগতিৰ কাৰণ হ'ব। আকৌ কৃষ্ণই অৰ্জুনক কৈছে, ৰহস্যক জানে যিটো জনে, সততে কীৰ্তন কৰে মোক, ধৰি দৃঢ়ব্ৰত কৰি যত্ন বিপৰীত, মোক সৰ্বোত্তম দুই পাৱে কৰে নমস্কাৰ, ভক্তি ভাৱে তাৰ মূৰ এৰা নাহি কদাচিত, ৰাম তাৰ মূৰ এৰা নাহি কদাচিত। কৃষ্ণ, সেয়েহে যিসকলে ঈশ্বৰৰ ৰহস্য জানে, সকলো সময়তে ঈশ্বৰৰ কীৰ্তন কৰি থাকে আৰু মোৰ দুই চৰণ চিন্তা কৰে ভক্তিভাৱে, সেই সকলক মই কেতিয়াও লগ নেৰোঁ। কৃষ্ণ কৃষ্ণ।